ভয় কৰি নাযাবি খুবেই উঠি তাৰমানে বুক চুক ধোৱাই নাই বুক চুক ধোৱাই তাৰমানে বিচনা চিনা পাৰি আছোঁ মানে সোনকালে পঢ়াব লাগিব কাৰণ আজি আমি যাম চেৰেং চাপৰি আৰু কিহৰ কাৰণে যাই আছোঁ গম পাব আপোনালোকে আৰু এতিয়া মই বঢ়িয়াকৈ উঠি বিচনা চিনা পাৰিলোঁ এতিয়া উঠি মুখ চুখ ধুই গা চা ধুই মানে পূৰা ৰেডি হওঁ যাবৰ কাৰণে উঠিয়ে চাইছোঁ মানে দুটা কলগেট শেষ হৈ আছে এইটো শেষ হৈ আছে এইটো শেষ হৈ আছে এতিয়া মানে কাটবা লাগিব কাটিহে অকণমান উলিয়াব লাগিব উলিয়াই পেলাই দাঁতটো মাজিব লাগিব নহ'লে মানে দাঁত মাজিব নাপাম আৰু ইফালে দেউতাই পূৰা চাহ খাই আছে আৰু মইনা এইটো খতংকৈ নাৰি গ'ল সেই চাহ খা চাহ এটা উলিয়াই ধৰিছে আৰু মই বৰকৈ দাঁতটো মাজি লওঁ তাৰপিছত চাহটো খাওঁ আৰু কাটি দিম মোক সেয়া মায়ে পুৰা হিচাপ দেখাই আছে আৰু এই সেইখিনি এইটো এইবিলাক তাৰমানে গাখীৰ লৈ যাবলৈ কিবা লৈ যাব আৰু সেই পুৰা নৈ পাত চব ৰেডি কৰি আছে এইখিনি দৈ হৈ থাকক আৰু ৰেডি কৰ সোনকালে হা তাইকো দিলেহে তাৰমানে একপোৱা হওঁ সেই এনেই নহয় দেউতাইও তাই চাহ খাম অ'কে বঢ়িয়াকৈ যাবি মোৰ সুবিধা হ'ল এই নাযায় আৰু মায়ে বঢ়িয়াকৈ ইফালে পইচাৰ ভৰাই লৈছে দেউতাই পুৰা বেডিং পত্ৰ বান্ধি লৈছে আৰু ইফালে এইগিলা পুৰা যোগা চোগাৰ হৈ গৈছে এইগিলা পুৰা পেকিং হৈ গৈছে আৰু এইখিনি এতিয়া লৈ যাওঁ গাড়ী আহিছে ইফালে মাটি চাকি বিচাৰি আছিলোঁ তাকে মাটি চাকি নাপালোঁ এতিয়া যাই আকৌ গাড়ী উঠোঁ ভেবাঘাটত একবাৰ চাব লাগিব আৰু কল আৰু চাকি লোৱা হ'ল এতিয়া যাই আছোঁ বঢ়িয়াকৈ মায়ে পুৰা ইফালে চাই আহি আছে কেনেকুৱা লাগিছে আহি মায়ে তাৰমানে পুৰা চেৰেং চাপৰি ফাৰ্ষ্ট টাইম আহিছে আৰু এইফালে পুৰা খেতি কেইফালে খেতি এইয়া খেতি দেখিলি নে এই খেতি আৰম্ভ হ'ল ইয়াতে তলতো খেতি বৰটো খেতি এনে চাওঁ এইখিনি অকণমান হেৰি আছে তাতেও খেতি চাপৰ আছে তাতেও খেতি কৰিছিল এইখিনি ৰাস্তাহে অকণমান ঠিক নহয় ইফালে যাওঁ ৰাস্তা এটা আছে আৰু ইফালে যাওঁ ৰাস্তা আছে মানে এতিয়া আমি কোনফালে যাম তাকে চিন্তা কৰি আছোঁ এই মায়ে তেনেকুৱা ভাল লাগিছে ঠাই আছে এই হতা লগা বুলি কৈছে এই আহি পালোঁ আমি এইটো দুটা বঢ়িয়াকৈ আমি যাম এতিয়া ভিতৰলৈকে এই যে মায়ে তাৰমানে খুব ভাল লাগিছে ঘূৰি আছে আৰু আহি পালোঁ আমি চেৰেং চাপৰি অকণ পিছত আমাৰ গাঁও আহি পাব হয়তো ইয়ালৈকে আহি পাব নহ'লে অকণমান আগলৈকে যাম যাই পেলাই যাম আৰু এইবিলাক কাষে কাষে মাটিমাহ আৰু যাই আছোঁ ধুনীয়াকৈ আৰু এইফালে নদী কি মাটিমাহ ঘূৰি খাইছিলি হা এই নদী এইখিনি তাত খোজকাঢ়ি যাব লাগিব আৰু আমি নাৱত উঠিম অলপ পিছত নাৱৰ এতিয়া ব্যৱস্থা কৰি আছে বাৰু নাৱৰ পৰা বস্তুবিলাক খালী কৰি আছে তাতলৈকে আৰু নাৱত যাম আৰু এৰি দিব লাগিব এৰি দি আহি মই গা মূৰখিনি ধুই মানে নাওখনৰ গুৰত চাকি বন্তি দিব লাগিব সেইখিনি কৰি গেলি একেলগে যাবি নেকি তই হা দেউতা মই কৈছোঁ দেউতা লৈ যাওঁ বুলি দেউতা নাই কি হা নাৱৰে লগত যাবি নেকি তই কেনেকুৱা লাগি আছে তোমাৰ উঠিবি যা আৰু বস্তুখিনি লৈ ৰেডি আৰু এই পুৰা হাঁহি আছে মাৰ অকণ ভয় লাগি আছে নাই পুৰা নাও আহি ৰেডি হৈছোঁ আকৌ একদিন আহিম আমি এটাই উঠব লাগিব ক'ত উঠব লাগিব উঠি আছা নেকি পানী আছে অকণমান একো নাই বাৰু যা লাহে 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 ধৰি লওঁ চাবি আকৌ তাতে সেই পিছাল চিচাল হৈ থাকব ভয় লাগিছে নেকি মায়ে যা লাহে লাহে যা ভালকে ভাবি ভাবি যাই থাক ভয় কৰি নাযাবি কেনে লাগিল ভয় লাগিয়ে আছে লাহে 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 মই এনেই মাজৰ ফালে ফুৰিব লাগি আহিছোঁ আৰু মাহঁতে তাতে চাকি দিব আৰু বঢ়িয়াকৈ আহি আছোঁ মই দলংখনৰ ওপৰে আৰু আগলৈ গ'লে মেইন ব্ৰহ্মপুত্ৰ পাম আমি মেইন ব্ৰহ্মপুত্ৰলৈকে নেগালোঁ একদিন মইনা আৰু মই আহিম আৰু এইফালে যাম আৰু বঢ়িয়াকৈ লাগিছে আহি বহুত ধুনীয়া লাগিছে কিন্তু বহুত বেছিকৈ বতাহ আছে আৰু এতিয়া মই ৰিলচ বনালোঁ আৰু এতিয়া মাহঁতে তাতে মানে চাকি দি আছে মই এতিয়া মাহঁতৰ চুৰি যাই আছোঁ আৰু পূৰা মস্ত নাও এখন নাৱত বঢ়িয়াকৈ উঠি আছোঁ মই ইয়াতে উঠি দেখা পাই মায়ে কৈছে কেনেকৈ উঠি সেইটো হাঁহি চাই আছে উঠবালে উঠছা নেকি হা এইফালে নাকাই উঠি আহিছোঁ মই উঠবি নেকি তই হা নুঠা কেনে লাগিল উঠি নাও হা পিছে কি ভয় লাগছি তই আটা বেছিলি নহ'ল
ইয়াতে বঢ়িয়াকৈ চাকি দিয়া হৈ গ'ল দেউতাই বঢ়িয়াকৈ গা চা ধুই ৰেডি হ'ল আৰু মায়েও বঢ়িয়াকৈ গা চা ধুই ৰেডি হ'ল কিন্তু মইহে ইয়াতে গা ধুলোঁ কাৰণ মোৰ পানী লাগি অৱস্থা বেয়া হৈছে সেইকাৰণে আকৌ একদিন আহিম আহোঁতে সেইদিনা যদি পাৰোঁ বা একো অসুবিধা নহয় গা ধুম আৰু দেখা যাওক আৰু কিমান পৰ থাকোঁ আমি মানে এখন শাকো পাৰ হ'লে 20 টকাকৈ লাগে বা কি ক কিহৰ কাৰণে তাৰে ভাড়াটো ভাল ইনকামে পিছলি এখন বাইকত তাৰমানে কিমানকৈ লয় বাইকতো 20 টকা মানুহটো 20 টকা নহয় বাইকত লৈ লাভ ডাউন 40 এই বা বেলেগ দেখোন চিষ্টেম না এইডালৰ নাম কি যদি জানে কমেণ্ট কৰি জনাওকচোন এইবিলাক কি লৈ আহি আছা হা গাখীৰ সেইফালে মানুহৰ ঘৰো আছে মাছল এই যাব লাগিব একদিন আৰু হৈ গ'ল সেইকাৰণে অকণমান গাজিবিলাকতে আৰু এখন দোকানত আমি এতিয়া চাহ খাম আৰু এইটো মায়ে বঢ়িয়াকৈ বহি আছে আৰু এই দেউতাই কিবা ভৰি আছে আৰু মই একবাৰ তাত লাগি যাওঁ আৰু বহুত টাইম থিয় হৈ আছোঁ আৰু দেউতাও আহিছে চাবৰ কাৰণে এইটো দেউতাই শুনি পেলাই ভিতৰৰ ফালে চাই আছে ক'ত কি আছে ক'ত কি নাই আৰু অলপ পৰা আছোঁ থাকি পেলাই যাম আৰু ঘৰত কি খাম এটা 10 টকা সেইকাৰণে লাভ হ'ব সেইকাৰণে পে'মেণ্ট কামটো গম পালি এই পে'মেণ্ট কাৰ্ড দিয়া অৰ্থ কি কমকৈ চাই দিব বেছিকৈ পইচা ল'ব এইটোৱে বেছিকৈ ডাঙৰ কাম হ'লে কিমান দিব কি হৈছে তাতে সেয়া জুই জ্বলব মানে ভাত বনোৱাৰ সময়ত বেছি সহজ হয় কয়লাৰ নিচিনা কাম কৰে সেয়া তেতিয়াহে ভাত বনাব সেয়া নকৰিবি দেই এইটো মুখান সপা দিছি তা এই আকৌ আমি একদিন যাম আৰু টেনশ্যন নাই হা এইবাৰ তাতে আমি কুৰ্মা চিনাকি হৈ আহিছোঁ তাতে সেই কুৰ্মা তাত যাম যাই পুৰা খানা খোৱাকৈ যাম মই কৈ যি আছিলোঁ সেইটো আৰু এইগিলা একমাহ বস্তু লৈছোঁ এতিয়া চাহ খাব লাগিব কিবা কৰিব লাগিব মোৰ বিয়াত ভোক লাগিছে মই একো খোৱা নাই তই খোৱা নাই কাৰণে এইয়া আই গেল চাহ আৰু দেউতাই কৈছে কাটান্ত হৈ গ'ল সৰু এতিয়া বঢ়িয়াকৈ সৰু সৰু ৰুটি খাম আৰু মই বেছিকৈ ৰুটি নাখাওঁ নহয় এইটো কলিক নিয়াটো কলিক নেতাকে খাম ৰুটি কি কম আছিলে চাইডৰ দৱাখিনি তাৰমানে এই খাই খুব ভাল পায় সেইকাৰণে এইখিনি দিব আৰু বহুত বেছি ভোক লাগি গৈছে তাতে একো খোৱা নহ'ল তাতে আৰু গাখীৰ চাহ বনাইছিল আৰু সেইকাৰণে তাতে গাখীৰ চাহ খাই নাখিলোঁ মানে তাতে ভাত চাহ নাখোৱা গৈছিলোঁ সেইকাৰণে গাখীৰ চাহ নাখালোঁ আৰু তাতে ড্ৰাইভাৰটোও ক'লা একো নাখাওঁ দেৰিও হৈ আছে ড্ৰাইভাৰটো সেইকাৰণে আৰু মানে হোটেল ৰখি ৰুটি চুটি একো খাই নাখিলোঁ ইয়াতে আহিলোঁ অকণমান ৰুটি চাহ খাই দিলোঁ এতিয়া বহুত বেছি ভোক লাগি ভাত হৈ গৈছে এতিয়া ভাত খাওঁ এই ইহঁতে মইনাৰ লগত লগ হৈ পুৰা লুডু খেলি আছে কোন দিকে দেখা যাওক বাবু চাইতে নিকুবাই আছে মই জানো বাবু বেলেগ বস্তু এনে অকণমান বাটৰ দিকে গেলোঁ মাথাৰ দিকে গেলোঁ বহুত ঘূৰিলোঁ এতিয়া বঢ়িয়াকৈ পোলাৰ খাই মানে বহি আছোঁ বহি মানে ঘুমি আছোঁ বিৰাট ধচিয়াকৈ থাকিব মানে মই সেনেকৈ সহ্য কৰি আছোঁ সেইকাৰণে মই পানী কৰি আছে ইমান ধচিছে মানে